এটা কুৱেশ্যন এটা দিয়া আছে অনুপাতৰে হয় বাট অকমান ডিফাৰেন্ট হয় ইয়াতে আমাক কি কৈছে তিনিটা সংখ্যাৰ যোগফল দিয়া আছে কিমান দিয়া আছে 116 দিয়া আছে লগতে আমাক কৈছে যে যিটো সেকেন্ড নাম্বাৰ আছে আৰু যিটো থাৰ্ড নাম্বাৰ আছে সেই সংখ্যা দুটাৰ অনুপাত আমাক দিয়া আছে 9:16 আৰু লগতে আমাক দিয়া আছে যিটো ফাৰ্স্ট নাম্বাৰ আছে আৰু যিটো থাৰ্ড নাম্বাৰ আছে সেই দুটাৰ অনুপাত হৈছে 1:4 আমাক কৈছে তেতিয়া হলে উলিওৱা সেকেন্ড নাম্বাৰটো কি হ'ব আমি সেকেন্ড নাম্বাৰটো উলিওৱাৰ আগত আমি এই গোটেইকেইটা ৰেশিওৰ কম্বাইন্ড ৰেশিও উলিয়াব লাগিব অৰ্থাৎ ফাৰ্স্ট নাম্বাৰ ইজ টু সেকেন্ড নাম্বাৰ ইজ টু উলিয়াব লাগিব আমি থাৰ্ড নাম্বাৰ মানে তিনিটা অনুপাতৰ কম্বাইন্ড ৰেশিওটো উলিয়াব লাগিব কম্বাইন্ড ৰেশিওটো উলিয়াবলৈ হলে আমি কৰিব কি লাগিব যিটো অনুপাত ইয়াত দুইটাতে কমন আছে তাৰ ভ্যালু সমান বনাব লাগিব ইয়াতে দেখিছো থাৰ্ড নাম্বাৰটো আছে 16 ইয়াতে দেখিছো 4 বেলেগ আছে আমি সমান বনাব লাগিব তো মই ইয়াতে কি পূৰণ কৰিম এটা 4 পূৰণ কৰি দিম এতিয়া কি হ'ব 4 4 গুণ 16 সমান হৈ গল ন ইয়াতে যেনেকৈ 4 পূৰণ কৰিছো এইটো সাইডতো 4 এটা পূৰণ কৰি দিয়া তো ফাইনালি আমি দেখিলো প্ৰথম সংখ্যাটো হৈছে 4 তো ইয়াতে লিখি দিয়া 4 সেকেন্ড নাম্বাৰটো আছে 9 সেকেন্ড নাম্বাৰটো 9 থাৰ্ড নাম্বাৰটো কি আছে ইয়াতেও 16 তো আমি ফাইনালি ইয়াতে পাই গলো কম্বাইন্ড ৰেশিও আমি তিনিটা সংখ্যাৰে অনুপাত পাই গলো আমি এইটো মেথডো ইউজ কৰিব পাৰো আৰু যদি তোমালোকে বিচৰা প্লট মেথডো ব্যৱহাৰ কৰি এই দুইটা অনুপাতৰ পৰা কম্বাইন্ড ৰেশিওটো উলিয়াব পাৰিবা এতিয়া ইয়াৰে পৰা আমাক কৈছে তিনিটা সংখ্যা যদি যোগ কৰো 116 ৰ সমান হ'ব লাগে এবাৰ যোগ কৰি চোৱাচোন 9 4 13 আহিব 13 গুণ 26 3 29 তো 29 ৰেশিও হৈ গল এই গোটেইকেইটাৰ যোগফল আমি যদি এই গোটেইকেইটাক যোগ কৰিলে কিমান আহিব 29 ৰেশিও আহিব আৰু এই 29 ৰেশিওটো কাৰ সমান আহিব according to the question আহিব লাগে 116 ৰ সমান আৰু ইয়াৰে পৰা r ইকুৱেল কিমান আহিব r ইকুৱেল আহি গল 4 মানে 1 ৰেশিওৰ ভ্যালু হৈছে 4 আৰু 1 ৰেশিও মানে যদি 4 হয় তেতিয়া হলে সেকেন্ড নাম্বাৰটো কিমান সেকেন্ড নাম্বাৰটো হৈছে 9 ৰেশিও তোমালোকে এইটো নহাইবা যে সেকেন্ড নাম্বাৰটো ইয়াতে থকাটো আমি চাম ইয়াতে থকাটো যদিও সেম আছে আমি গুৰুত্ব দিব লাগে ফাইনাল ৰেশিওটো এইটো হৈছে ফাইনাল ৰেশিও ন তো ইয়াতে দেখিছো 9 ৰেশিও আছে 9 ৰেশিও মানে কিমান আহিব 9 into 4 অৰ্থাৎ 36 হৈ যাব আমাৰ ইয়াতে কারেক্ট आंसर ক্লিয়াৰ নে সকলোৰে